ক'ব বিচাৰিছো তাৰমানে আপোনালোকে দেখিছা যে ইউচিচি প্ৰসংগটো অনাৰ লগে লগে বিৰোধী দলৰ এগৰাকী মহিলা বিধায়িকাই কৈছে কি বুলি কৈছে তেওঁ বিধানসভাতে কৈছে বিৰোধী দলৰ বিধায়িকা যে ইউচিচি খন তেওঁলোকে নমনা কাৰণ কি যে তেওঁ এগৰাকী মহিলা আৰু তেওঁ কৈছে যে আমাৰ পুৰুষজনক মোৰ গিৰিহঁতক কি কৰিব লাগে দ্বিতীয়বাৰৰ বাবে বা তৃতীয়বাৰৰ বাবে বা চতুৰ্থবাৰৰ বাবে কি কৰিব লাগে বিবাহ কৰিব দিব লাগে কাৰণটো কি যে যদি তেওঁলোকৰ এগৰাকী মহিলা হাত ভৰি অচল হৈ পৰে ভয়ংকৰ কিবা ৰোগত আক্ৰান্ত হয় তেনেস্থলত কি কৰিব লাগে বুলি কৈছে দ্বিতীয় বিবাহ কৰিবলৈ দিব লাগে বুলি কৈছে কিন্তু আপোনালোকে জানে যে এই সংক্ৰান্তত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিধানসভাত খুব সুন্দৰভাৱে উক্তি দি এটা কথাই কৈছিল যে যদি আমাৰ হিন্দু মানুহ এগৰাকী পৰিবাৰৰ যদি এনে ধৰণৰ দুৰাৰোগ্য ৰোগ হয় আমি সেই মহিলাগৰাকী শুশ্ৰূষা কৰিবলৈ এৰি দি তেওঁ বেমাৰ চিকিৎসা কৰিবলৈ এৰি দি আমি দ্বিতীয়গৰাকী বিয়া পাতিম বুলি কম নেকি অভিভাৱক হিচাপে আমাৰ অসমীয়া মানুহে যিকোনো ধৰ্মাৱলম্বী মানুহে দেউতাক হিচাপে নিজৰ ছোৱালীগৰাকী কোনোবা দ্বিতীয় তৃতীয় চতুৰ্থ গৰাকী পত্নী হিচাপে বিবাহ দিবলৈ বিচাৰিব নেকি গতিকে ইউচিচিত মূলত যি সিভিল বিষয় আছে এক হৈছে বিবাহ দ্বিতীয় হৈছে বিবাহ বিচ্ছেদ তৃতীয় হৈছে বিবাহ বিচ্ছেদ হলে যিগৰাকী মহিলাই পাবলগীয়া যি ক্ষতিপূৰণ সম্পত্তিৰ আচলতে যি ভাগ বাটোৱাৰা তাত পাবলগীয়া যদি সতি সন্ততি আছে তেওঁলোকে পাবলগীয়া যি ভাগ বাটোৱাৰা আৰু শেষত যদি আপুনি চাই নতুনকৈ আমি 5 নম্বৰ বিষয়টো কি তাতে সংযোগ কৰা হৈছে মানে লিভিং টুগেডাৰ অৰ্থাৎ ইউচিচি বিষয়টো কোনো ধৰ্মৰ লগত জড়িত বিষয় নহয় কাৰণ আপুনি যদি মন কৰে এজন ব্যক্তিয়ে বা এটা যিকোনো ধৰ্মাৱলম্বী ব্যক্তিয়ে বিবাহ পতা যিটো পন্থা বিবাহ পতাটো কোনোবাই মন্দিৰত পাতিব কোনোবাই মছজিদত পাতিব কোনোবাই ইমামৰ ওচৰত পাতিব কোনোবাই আপোনাৰ কি বুলি কয় চাৰ্চত গৈ পাতিব বিবাহ পতা পদ্ধতিটোত এই আইনখনে কোনো ধৰণৰ বাধা আচলতে কৰা নাই কিন্তু বিবাহ হোৱা পিছত দুজন মানুহে 21 বছৰ হ'ব লাগিব যুৱকজনৰ পুৰুষজনৰ আৰু মহিলাগৰাকী হ'ব লাগিব 18 বছৰ তেওঁলোকে যেতিয়া বিবাহ কৰে তেওঁলোকে যিকোনো ধৰ্মই হওক হিন্দু হওক মুছলিম হওক খ্ৰীষ্টান হওক জৈন হওক বৌদ্ধিষ্ট হওক তেওঁলোকে কি কৰিব লাগিব বিবাহ কৰা 60 দিনৰ ভিতৰত তেওঁলোকে বিবাহটো তেওঁলোকৰ মেৰেজটো কি কৰিব লাগিব ৰেজিষ্টাৰ কৰিব লাগিব বুলি ইউচিচিয়ে কৈছে ইয়াৰ জৰিয়তে কি হ'ব ইয়াৰ জৰিয়তে আপুনি মন কৰিব যেতিয়া আমাৰ বিবাহটো পঞ্জীয়ন কৰা হ'ব বিবাহ পঞ্জীয়ন কৰাৰ লগে লগে আমি আইনগতভাৱে স্বামী আৰু স্ত্ৰী হিচাপে আমাক এখন প্ৰমাণ পত্ৰ দিব যিখনক আমি মেৰেজ সাৰ্টিফিকেট বুলি কৈছো আৰু এই আইনখনে কৈছে যে এগৰাকী ভাৰতীয় নাগৰিক এগৰাকী পত্নী থাকিব দ্বিতীয় বিবাহ তেওঁ কৰিব নোৱাৰিব যদি কৰে ডিভোৰ্সৰ পিছত তেওঁলোকে দ্বিতীয় বিবাহ কৰিব পাৰিব গতিকে সেই কাৰণে আমাৰ ইউচিচিত যিখিনি কথা কোৱা হৈছে যে ইউনিফৰ্ম চিভিল কোড ভাৰতৰ বা অসমত বসবাস কৰা প্ৰত্যেকগৰাকী মহিলাৰ বাবে এখন সম আচলতে অধিকাৰৰ যি আইন সাধাৰণ অৰ্থত ইয়াক আমি অসমৰ মহিলাসকলক সুৰক্ষা কৱচ বুলি ক'ব পাৰো কিয় ক'ব পাৰো আপুনি দেখিছে যে এজন মানে আন ধৰ্মাৱলম্বী মানুহে যিসকলে আজি বিৰোধ কৰি আছে তেওঁলোকে চাৰিগৰাকী বিয়া কৰাব লাগে চাৰিগৰাকী বিয়া কৰোৱাৰ ফলত কি হয় আপোনালোকে নিশ্চিতভাৱে বুজিব পাৰিছে ইয়াৰ জৰিয়তে কি হৈছে তেওঁলোকৰ সমাজ ব্যৱস্থাত যথেষ্ট নিৰক্ষৰতা প্ৰভাৱ পৰিছে শিক্ষিত সকলো ল'ৰা ছোৱালীকে তেওঁলোকে সমানে পঢ়াব মেলিব নোৱাৰে গতিকে সেইকাৰণে এই গোটেই বিষয়খিনি ইউচিচিৰ জৰিয়তে কি কৰা হৈছে যে ভাৰতীয় নাগৰিকৰ বিবাহৰ ক্ষেত্ৰত এজন অসমীয়া মানুহে এগৰাকী বিবাহ কৰা এই কথাখিনি ইয়াতে সন্নিবিষ্ট কৰা হৈছে মহিলাসকলক যিখিনি সুৰক্ষা আপোনালোকে জানে যে বহু এনেকুৱা ধৰণৰ ঘটনা সুপ্ৰিম কোৰ্টলৈকে গৈছে এতিয়া বহু মুছলমান সমাজৰ ব্যক্তিয়ে এটা কথা কৈ আছে সংগঠনৰ এটা কথা কৈ আছে যে সামাজিকভাৱে বিবাহৰ ক্ষেত্ৰত হিন্দুৰো আইন আছে হিন্দুসকলৰ আইন আছে আৰু মুছলমানসকলৰ আইন আছে তেনেস্থলত মুছলমান যি মেৰিজ এক্ট আছে এক্ট থকা পিছত এই আইন কিয় আনিবলগীয়া হৈছে এতিয়া আপোনালোকক যদি আমি কওঁ 1985 চনৰ পৰা আপুনি যদি মন কৰে 2017 চন মানলৈকে সুপ্ৰিম কোৰ্টলৈকে এনেকুৱা কেইবাটাও গোচৰ গৈছে যি গোচৰত সুপ্ৰিম কোৰ্টে চৰকাৰলৈ বা ভাৰতীয় শাসন ব্যৱস্থালৈ এটা নিৰ্দেশনা প্ৰদান কৰিবলগীয়া হৈছে যে ভাৰতত এতিয়ালৈকে ইউচিচি কিয় প্ৰৱৰ্তন কৰা হোৱা নাই আপোনালোকে যদি মন কৰে 1985 চনত মোহাম্মদ আহমেদ খান ভাস শাহবানু বেগম নামৰ এটা গোচৰ কি হৈছিল সুপ্ৰিম কোৰ্টত আচলতে সন্নিবিষ্ট হৈছিল শাহবানু নামৰ মহিলাগৰাকীয়ে এই গোচৰটো ৰুজু কৰিছিল তেওঁ গিৰিহঁতৰ বিৰুদ্ধে যে তেওঁ গিৰিয়েকে তেওঁ কি দিয়া নাই বিবাহ বিচ্ছেদৰ পিছত আচলতে কি কৰা নাই দিবলগীয়া তেওঁ যি ক্ষতিপূৰণ
তেওঁ যি পাবলগীয়া আচলতে বিবাহ বিচ্ছেদৰ পিছত যি ক্ষতিপূৰণ খুব কম পৰিমাণৰ তেওঁ ক্ষতিপূৰণ বিচাৰিছিলে, এই ক্ষতিপূৰণ তেওঁ পোৱা নাছিলে, যি কাৰণে এই গোচৰটো সুপ্ৰিম কোৰ্টলৈকে লৈ গৈছিলে আৰু সুপ্ৰিম কোৰ্টে এটা জাজমেন্ট দিছিলে যে এই যিটো আচলতে মুছলিম শৰীয়ত যি এই লৰ জৰিয়তে মুছলমান মহিলাসকলক কি কৰা হৈছে, যথেষ্ট তেওঁলোকক অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে, তেওঁলোকে পাবলগীয়া ন্যায়ৰ পৰা তেওঁলোকক বঞ্চিত কৰা হৈছে, সেইকাৰণে তেওঁলোকক কি কৰিব লাগে, ন্যায় দিব লাগে। এতিয়া আপোনালোকে মন কৰক, যদি মুছলমান মহিলা এগৰাকীয়ে তেওঁলোকৰ শৰীয়তৰ জৰিয়তে বা মুছলমান যি আচলতে তেওঁলোকৰ আইন ব্যৱস্থা আছে, আইন ব্যৱস্থাৰ জৰিয়তে যদি ন্যায় পালেহেঁতেন, তেতিয়া নিশ্চিতভাৱে সেই মহিলাগৰাকী সুপ্ৰিম কোৰ্টলৈকে নগ'লহেঁতেন। আৰু সুপ্ৰিম কোৰ্টলৈকে নগ'লে আজি দেশৰ ভাৰতৰ এগৰাকী নাগৰিকে যদি দেশৰ উচ্চতম ন্যায়ালয়লৈকে গৈছে, গতিকে ন্যায়ালয়ে তেওঁ কথাখিনি শুনিব লাগিব। আৰু শুনি 1985 চনতে সুপ্ৰিম কোৰ্টে এটা জাজমেন্ট দিছিল এই চাহবানু গোচৰত, যে দেশত কি কৰিব লাগে, ইউচিচি প্ৰণয়ন কৰিব লাগে। প্ৰত্যেকগৰাকী মহিলাই, আজি হিন্দু মহিলা এগৰাকী যদি বিবাহ বিচ্ছেদ হয়, তেতিয়াহ'লে তেওঁ আমি অসম প্ৰদেশ বিজেপিৰ সন্মানীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ আগ্ৰহ মৰ্মে আজি আমি গোলাঘাট জিলালৈকে আহিছো। আৰু আমাৰ সভাপতি মহোদয়ৰ নিৰ্দেশ মৰ্মে প্ৰত্যেক জিলাতে ইউচিচি সংক্ৰান্তত যি আচলতে আমাৰ এই নাগৰিক সংহিতা, এই নাগৰিক সংহিতা সংক্ৰান্তত সমগ্ৰ ৰাজ্যজুৰি দুখনকৈ সংবাদমেল প্ৰতি জিলা কাৰ্যালয়তে আমি কৰিছো। আৰু আমাক আজি গোলাঘাট জিলালৈকে প্ৰেৰণ কৰিছে। আমি গোলাঘাট জিলা কাৰ্যালয়ত প্ৰথমতে আমাৰ সন্মানীয় সভাপতি, জিলা সভাপতি ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছো। লগতে গোলাঘাট জিলাৰ সন্মানীয় সাংবাদিক বন্ধুসকল, আমি ইউনিফৰ্ম চিভিল কোডৰ সংক্ৰান্তত আপোনালোকক কিছু মতামত আচলতে দাঙি ধৰিবলৈ, কিয় আমি আচলতে ইউনিফৰ্ম চিভিল কোড আমাৰ ৰাজ্যত প্ৰণয়ন কৰিলো, কি পৰিৱেশত কৰিবলগীয়া হ'ল, আৰু এই সংক্ৰান্তত ইতিমধ্যে ৰাজ্যজুৰি খুব এটা ভাল আমি পৰিৱেশ দেখিবলৈ পাইছো। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত ৰাজ্যজুৰি ইউচিচি প্ৰণয়নক লৈ যথেষ্ট আচলতে উল্লাসজনক পৰিস্থিতি এটা আহিছে। গতিকে কিয় আচলতে আমি ইউচিচি ৰূপায়ণ কৰিবলগীয়া হ'ল, এই কথাখিনি আমি আজি আপোনালোকৰ আগত আমি আগবঢ়াব বিচাৰিছো। আপোনালোকে জানে যে 1948 চনত যেতিয়া আচলতে সংবিধান সভা অনুষ্ঠিত হৈছিল, আৰু এই সংবিধান সভা অনুষ্ঠিত হোৱা সময়তে দেশৰ সংবিধান আচলতে প্ৰণয়নৰ প্ৰাক মুহূৰ্তত সমগ্ৰ আচলতে ৰাষ্ট্ৰজুৰি ইউচিচি ইউনিফৰ্ম চিভিল কোড সমূহ আচলতে যি দেৱানী বিধি, এই বিধি সমগ্ৰ ৰাষ্ট্ৰজুৰি আচলতে পৰিচালনা কৰিবৰ কাৰণে বা প্ৰণয়ন কৰিবৰ কাৰণে সেই সময়ৰ মানে আমাৰ সংবিধান প্ৰণেতা বি.আৰ. আম্বেদকাৰ ডাঙৰীয়াই 1948 চনৰ যি সংবিধান সভা আচলতে বিতৰ্ক হৈছিল, তাত এটা কথা তেওঁ উল্লেখ কৰিছিল যে এক দেশ এক নাগৰিক আইন, আমি ইউনিফৰ্ম চিভিল কোড দৃঢ়ভাৱে কি কৰিব লাগিব, ৰাষ্ট্ৰজুৰি বল্লভ কৰিবৰ কাৰণে সংবিধানত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলি কি কৰিছিল, বি.আৰ. আম্বেদকাৰ ডাঙৰীয়াই কৈছিল যে ৰাষ্ট্ৰজুৰি আমি কি কৰিব লাগে, এই যি ইউচিচি সমূহ আচলতে দেৱানী আইন আমি কি কৰিব লাগে, প্ৰণয়ন কৰিব লাগে। আপোনালোকে দুটা কথা বুজি পায়, সৰ্বভাৰতীয় পৰ্যায়ত আইন দুটা পৰ্যায়ত চলে, এটা হৈছে ক্ৰিমিনেল আৰু এটা হৈছে চিভিল। ক্ৰিমিনেল আইনৰ ক্ষেত্ৰত ব্ৰিটিছসকল যেতিয়া আচলতে 16শ শতিকাৰ পাছত ভাৰতলৈ আহিছিল, ব্ৰিটিছে ক্ৰিমিনেল এক্টৰ ক্ষেত্ৰত 1861 হওক, 1860 হওক, IPC হওক, CRPC হওক, এই যিখিনি এক্ট, এই গোটেই এক্টখিনি কি কৰিছিল, ভাৰতত বসবাস কৰা প্ৰত্যেকটা ধৰ্মাৱলম্বী জাতি জনগোষ্ঠী মানুহৰ কাৰণে প্ৰণয়ন কৰিছিল। আৰু আপোনালোকেও জানি ভাল পাব, যেতিয়া ব্ৰিটিছে CRPC এক্ট মানে ধাতব্যজনিত গোচৰৰ ক্ষেত্ৰত যেতিয়া এখনে আইন প্ৰণয়ন কৰিছিল, তেতিয়া কিন্তু সৰ্বস্তৰৰ ৰাইজে কি কৰি লৈছিল, মানি লৈছিল। অৰ্থাৎ হিন্দুসকলেও মানি লৈছিল, মুছলমানসকলেও মানি লৈছিল, তেওঁলোকে বিৰোধ কৰা নাছিল, আদৰণি জনাইছিল। তাৰ কাৰণটো কি, তাৰ কাৰণটো যদি আপোনালোকে চাই যে তেওঁলোকৰ সমাজ ব্যৱস্থাত সেই সময়ত ঔৰংজেবৰ শাসন কালতে হওক, মোগলৰ শাসন কালতে হওক, সমগ্ৰ ৰাষ্ট্ৰজুৰি কি এটা ব্যৱস্থা হৈছিল, তেওঁলোকে শৰীয়তৰ জৰিয়তে বা তেওঁলোকৰ বিভিন্ন ধৰণৰ ধৰ্মগ্ৰন্থৰ জৰিয়তে কি হৈছিল, তেওঁলোকৰ বিচাৰ প্ৰক্ৰিয়া হৈছিল। আৰু তাত বিচাৰ প্ৰক্ৰিয়াবিলাক খুব ভয়ংকৰ আছিল, ভয়ানক আছিল, বিপক্ষ আছিল। আপুনি যদি চাব বিচাৰে, তেওঁলোকৰ ধৰ্ষণত অভিযুক্ত এজন মানুহৰ তাৎক্ষণিকভাৱে ধৰ্ষণত অভিযুক্ত বুলি জানিলে তেওঁ গুপ্তাংগ কাটি দিবলগীয়া হৈছিল। চুৰি অভিযুক্ত হলে তেওঁ কি কৰিবলগীয়া আছিল, ভৰি দুটা কাটি দিবলগীয়া হৈছিল বা তেওঁ শিলগুটি মাৰি হত্যা কৰিবলগীয়া হৈছিল।
সেইকাৰণে এনেকুৱা ধৰণৰ ভয়ানক যিবিলাক অপৰাধৰ শাস্তি আছিল মোগল শাসনৰ সময়ত বা পৰৱৰ্তী পৰ্যায়ত, সেইকাৰণে কি কৰিলে, যিসকল আচলতে মুছলমান নাগৰিক তেখেতসকলে কিন্তু সমগ্ৰ ৰাষ্ট্ৰজুৰি যেতিয়া আপোনাৰ ক্ৰিমিনেল আইনৰ ক্ষেত্ৰত, ধাতব্যজনিত আইনৰ ক্ষেত্ৰত যেতিয়া ব্ৰিটিছসকলে এখনে আইন প্ৰণয়ন কৰিলে, তেওঁলোকে তাক হাঁহি হাঁহি মানি লৈছে। আৰু আজি যেতিয়া 1948 চনত সংবিধানৰ প্ৰণেতা ডক্টৰ বি.আৰ. আম্বেদকাৰ ডাঙৰীয়াই সমগ্ৰ ৰাষ্ট্ৰতে ইউচিচি প্ৰণয়নৰ কথাটো কৈছিল, তেতিয়া কিন্তু ইউচিচি মানে আপোনালোকে গম পাইছে যে যিখিনি দেৱানী আইন, পৰিয়ালজনিত যিখিনি বিষয়, চিভিল যিখিনি কেছ বুলি আমি জেনেৰেলি ইংলিছত কওঁ চিভিল কেছ, যেতিয়া সমগ্ৰ ৰাষ্ট্ৰজুৰি চিভিল আইনৰ ক্ষেত্ৰত এখনে আইন আনিব বিচাৰিছিল, মই কম কি কি বিষয় আছে, তেতিয়া কিন্তু সেই সময়ত যিসকল মুছলিম নেতা আছিল, সংগঠন আছিল, সকলোৱে বিৰোধ কৰিছিল। কিয় বিৰোধ কৰিছিল? যে আমাৰ ধৰ্মীয় যিটো পৰম্পৰা ব্যৱস্থা, এইবিলাকত কি কৰিব নালাগে, হাত দিব নালাগে, সেইকাৰণে আমাক ইউচিচি নালাগে। কিন্তু আপোনালোকে জানে সংবিধানৰ 44 নম্বৰ অনুচ্ছেদত কোৱা হৈছে, তেতিয়াই সংবিধানখন প্ৰণয়ন কৰোঁতে 1950 চনত যেতিয়া সংবিধান গৃহীত হৈছিল 26 জানুৱাৰীত, তেতিয়াই সংবিধানত এটা কথা সন্নিবিষ্ট কৰা হৈছিল 44 নম্বৰ অনুচ্ছেদত, যে সমগ্ৰ ৰাষ্ট্ৰতে এই যে ইউচিচি প্ৰণয়নৰ বিষয়টো, এই বিষয়টো প্ৰত্যেকখন ৰাজ্যই কি কৰিব লাগিব, নিজা উদ্যোগতে বা ৰাষ্ট্ৰইও পৰৱৰ্তী সময়ত 5 বছৰ হওক 10 বছৰ হওক নিৰ্দিষ্ট সময় ব্যৱধানত এইটো কৰিব লাগিব বুলি তেতিয়াই 1948 চনৰ সময়ছোৱাতে এই কথাটো আৰম্ভ হৈছিল। এটা কুসংস্কাৰ, ইয়াৰ জৰিয়তে মানুহ এজন ঢুকাই গৈছে, কিন্তু মহিলাগৰাকী তাত কি অপৰাধ? হাজবেণ্ড ঢুকালে বুলি মহিলাগৰাকীয়ে নিজৰ জীৱনটো ত্যাগ কৰিব লাগিব, এই যিটো আচলতে প্ৰৱণতা। একেই ধৰণে যদি আজিৰ তাৰিখত আপোনালোকে চায় যে মুছলমান মহিলা এগৰাকী তেওঁ গিৰিহঁতৰ লগত গৈ থাকোঁতে এক্সিডেণ্ট হ'ল, এক্সিডেণ্ট হৈ তেওঁ হাত ভৰি দুটা ভাগিল, আৰু হাত ভৰি দুটা ভগা পিছত আচলতে মহিলাগৰাকী গিৰিহঁতে কি কৰিব লাগিছিল, চিকিৎসা কৰিব লাগিছিল, তেওঁ সুস্বাস্থ্য অধিকাৰী কৰিবলৈ তেওঁক সুন্দৰভাৱে চিকিৎসা ব্যৱস্থা কৰিব লাগিছিল। কিন্তু তাৰ সলনি তেওঁলোকৰ চিন্তা ধাৰণাটো হৈছে কি, পাৰিলে মই তেওঁ বিচনাতে পৰি থাকক, মই আৰু এজনী বিয়া পাতি আনিম। আকৌ দ্বিতীয়জনীৰ লগত যদি তেনেকুৱা কিবা প্ৰব্লেম হয়, তৃতীয়জনীক তেওঁলোকে আনিব পাৰিব। গতিকে আধুনিক সমাজ ব্যৱস্থাই এই যিটো ব্যৱস্থা, আজি আমি কৈ আছো, এই যিটো চাহবানু গোচৰৰ কথা আপোনালোকক কৈছো, চাইৰা বানু গোচৰৰ কথা আমি কৈছো, সুপ্ৰিম কোৰ্টত হোৱা কেছবিলাকত এই মহিলাসকলে তেওঁলোকৰ যি শৰীয়ত বা তেওঁলোকৰ মুছলমান যি পাৰ্চনেল ল, তাৰ জৰিয়তে তেওঁলোকে কোনো ন্যায় পোৱা নাছিল। তেওঁলোকে ন্যায় বিচৰাৰ কাৰণে সুপ্ৰিম কোৰ্টে বাৰে বাৰে ক'বলগীয়া হৈছিল যে এই ধৰণে আপোনালোকে ৰাজ্যজুৰি কি কৰিব লাগে, ইউচিচি প্ৰণয়ন কৰিব লাগে। সেইকাৰণে আমি ভাবো যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় অসমৰ আমাৰ জনজাতীয় ৰাইজক বাদ কৰি বহু সময়ত প্ৰশ্ন আহিছে যে জনজাতীয় সমাজখনক কিয় বাদ দিয়া হৈছে। আপোনালোকে জানে যে প্ৰত্যেকখন ৰাজ্যৰে কিছু আচলতে পৌৰাণিক মানে কি থাকে, হিষ্ট্ৰী থাকে, ইয়াৰ পৌৰাণিক কিছু আচলতে ইতিহাস থাকে। আৰু সেই ইতিহাস যদি চাই, এই অসম ভূমিয়ে হওক বা এই উত্তৰ পূৰ্বাঞ্চলেই হওক, ইয়াত থকা যিসকল আমাৰ ট্ৰাইবেল জনগোষ্ঠী, যিসকল জনজাতীয় লোক, তেখেতসকল এই গোটেই আচলতে অসম ভূমি বা উত্তৰ পূৰ্বাঞ্চলক এটা সময়ত সুৰক্ষিত কৰি ৰাখিছিলে। আৰু তেওঁলোকে আমাতকে, আজি আমি ইউচিচি প্ৰণয়ন কৰিছো, কিন্তু তেওঁলোকে জীৱন ধাৰণ পদ্ধতিত, তেওঁলোকে বৈবাহিক জীৱন প্ৰণালীত আগৰ পৰা ইউচিচি প্ৰণয়ন কৰি আহিছে। যে এগৰাকী জনজাতীয় ৰাইজে ব্যক্তিয়ে কোনো কাৰণত 4 গৰাকী মহিলা বিয়া নকৰে, এনেকুৱা উদাহৰণ আপুনি 500 বছৰৰ পৰা এতিয়ালৈকে পাবলৈ বিৰল। স্বাধীনোত্তৰ পিছৰ পৰা এতিয়াতো নাই, তাৰ আগতো চাগে নাছিল। সেইকাৰণে জনজাতীয় সমাজখন যিহেতু আগৰ পৰাই ৰিফৰ্মে হৈ আছে, আৰু মুখ্যমন্ত্ৰী মহোদয় সেইকাৰণে বিধানসভাত খুব সুন্দৰভাৱে এটা লাইনতে ইউচিচি সংক্ৰান্তত কৈছিল যে বেমাৰ য'ত আছে আমি দৰৱ তাতেই দিব লাগিব, বেমাৰ য'ত চিকিৎসাটোত। গতিকে সেইকাৰণে ভাবো যে ইউচিচিৰ জৰিয়তে যিহেতু এই বহু বিবাহে হওক বা এনেকুৱা ধৰণৰ কুপ্ৰথাবিলাকেই হওক, এইবিলাক জনজাতীয় সমাজ ব্যৱস্থাত নাই। তেওঁলোকে আমাৰ এই যি চিভিলাইজেশ্যনটোতকে তেওঁলোকৰ যিটো জনজাতীয় চিভিলাইজেশ্যন, সেইটো বহুত আচলতে ওপৰত আছে। সেইকাৰণে আমি ভাবো যে জনজাতীয় যিসকল ৰাইজ, তেওঁলোকক এই আইনখনৰ আওতাৰ পৰা বাহিৰত ৰখা হৈছে। তাৰ বাদে যদি আপুনি আজি তাৰিখত মন কৰে, ইউচিচিৰ জৰিয়তে অসমৰ বাকী সকলো স্তৰৰ মহিলাৰ বাবে এইটো এটা আমি ৰক্ষা কৱচ বুলি আচলতে ক'ব পাৰো। ইয়াৰ জৰিয়তে মহিলা এগৰাকীয়ে তেওঁ দ্বিতীয় গৰাকী মানে পত্নীৰ কি হ'ব নালাগিব, মানে এইটো কি বুলি কয়, দুগৰাকী পত্নী থাকিলে এগৰাকী আনগৰাকী কিবা এটা বুলি কয় নহয়, সতিনী। এই সতিনী খটা যিটো পদ্ধতি বা ব্যৱস্থা, এইটো আচলতে নাথাকিব। ইউচিচিৰ জৰিয়তে বিবাহৰ ক্ষেত্ৰত এজন অসমীয়া নাগৰিকে এগৰাকী কি কৰিব লাগিব, মহিলা বিয়া কৰাব লাগিব, দ্বিতীয় গৰাকী তেওঁ কৰিব নোৱাৰিব, প্ৰথম কথা। আৰু এই কথাটোতে কিছুমান মানুহে বেয়া পাই আছে, যিসকলৰ এজেণ্ডাই হৈছে
ইছলামিক আচলতে কি ৰাষ্ট্ৰবাদ ইয়াতে নিৰ্মাণ কৰা তেওঁলোকে জনসংখ্যা অত্যাধিক বিস্ফোৰণৰ জৰিয়তে এই গোটেই আচলতে অসম ভূমি কি ধৰণে কি কৰিব পাৰে হস্তগত কৰিব পাৰে সেইকাৰণে এনেকুৱা ধৰণৰ চিন্তা ধাৰণা কৰি তেওঁলোকে 4 গৰাকী 5 গৰাকী বিয়া কৰা যি এটা ব্যৱস্থা প্ৰৱণতা সেইটো তেওঁলোকে আজিও বিশ্বাসী কিন্তু সভ্য সমাজৰ নাগৰিক হিচাপে আমি ভাবো আৰু এই ক্ষেত্ৰত মুছলমান মহিলাসকলে বুলি নহয় বিভিন্ন ধৰণৰ যিসকল মুছলমান মহিলাই হওক খ্ৰীষ্টান মহিলাই হওক আন যিসকল আচলতে আমাৰ মাইনৰিটি লোক আছে মহিলা আছে আমি ভাবো তেখেতসকল উপকৃত হ'ব ইয়াৰ পৰা ভাল হ'ব কাৰণ আপোনালোকে মন কৰিব যে মাইনৰিটি সমাজ ব্যৱস্থাত মুছলমান সমাজ ব্যৱস্থাত ধৰ্ষণ কৰা মহিলাক মানে বেয়া কাম কৰা ঘটনা আপোনালোকে কোনো দেখিবলৈ নাপায় কেলে দেখিবলৈ নাপায় তাৰ উদাহৰণ এটা মই আপোনালোকক দিব বিচাৰিছো আপোনালোকক আমি কৈ আছো যে যেতিয়া ভাৰতত ব্ৰিটিছসকলে ক্ৰিমিনেল আইনৰ ক্ষেত্ৰত ব্ৰিটিছে প্ৰণয়ন কৰা আইন সকলোৰে ক্ষেত্ৰত প্ৰণয়ন হ'ব বুলি ক'লত মুছলমানসকলে জাপ মাৰি সেই আইনখন গ্ৰহণ কৰিছিল তাৰ কাৰণ কি মই আপোনালোকক কৈ আছো যে মুছলমানসকলে ইছলামিক শৰীয়তৰ জৰিয়তে কি কৰে তেওঁলোকৰ যিটো বিচাৰ প্ৰক্ৰিয়া সেই বিচাৰ প্ৰক্ৰিয়াটো আমাৰ যি আচলতে শেষৰজন তেওঁলোকৰ মানে কি বুলি কয় সুলতান ঔৰংজেবৰ দিনত যিখন আচলতে শাসন ব্যৱস্থা আছিল সেই শাসন ব্যৱস্থাত কি আছিল যে তেওঁলোকৰ এই যি শৰীয়তত এটা হুদুদ বুলি আইন ব্যৱস্থা আছে যেনেকৈ আমাৰ আইপিচি আছে চিআৰপিচি আছে তেনেকৈ তেওঁলোকৰ শৰীয়তত এটা হুদুদ বুলি আইন ব্যৱস্থা আছে হুদুদ মানে ক্ৰিমিনেল কেছ আৰু হুদুদত এটা মানে আইপিচি সেকশন আছে জিনা সংক্ৰান্তত মই আপোনালোকক ক'বলৈ গ'লে মই পাকিস্তানৰ এটা ঘটনা আজি ক'ব লাগিব তাৰ পাছতে আমি সংবাদ মেলখন সামৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221